মই মাটি নিচাত আসক্ত হৈ আছো অসমীয়াই প্ৰত্যেক দুখৰ মাটি ৰিক্লেইম কৰিব লাগে বনাঞ্চল আৰু আমাৰ ৱেটলেণ্ডত যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়াৰ নিচাত মই আবদ্ধ হৈ আছো আৰু সেই নিচাটো মোৰ লাগি আছে গতিকে অহা এক মাহত আৰু কেইবাটাও উচ্ছেদ দেখা পাব গতিকে হেতু লৈ কোনো কম্প্ৰমাইজ নাই আৰু অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী এটা উচ্ছেদ খতম হৈ গ'ল দ্বিতীয় আৰু এটা উচ্ছেদ আছে মই যেটো এছেম্বলিত কৈছিলো ৰাজ্যখিনি পাহাৰ এতিয়া তাৰ কাৰণে যা-যোগাৰ আৰম্ভ হৈছে ইটোতো শেষ হৈ গ'ল একো নাই আৰু খুব ধুনীয়া মই যাম 2 দিনতে আপোনালোকে ওলাব সেই যিখন বিল হৰছিলা বিল দীপৰ বিলত কো ডাঙৰ তাত মানুহ বহি লৈছিল 1500 বিঘাৰ এখন বিল তাতে মানুহ সোমাই লৈছিল গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিল আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি জান বিল